নমস্কাৰ বন্ধুসকল, মই ৰূপাই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে মোৰ পুনৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। বৰ্তমান দেখিছেনে মই ক'ত আছোঁ? মই পথাৰলৈ আহিছিলোঁ আৰু চাওক পথাৰ ভাটিবেলা সময় হৈছে আৰু ইমান ধুনীয়া যে একদম বতাহ মাৰি আছে। এয়া দেখিছেনে বাৰু? ভাটিবেলা সময় বেলি ডুব যাওঁতে হৈছে আৰু পাতৰ আৰে এয়া আচলতে বাহঁতে মাকৈ খেতি কৰিছে। মাকৈ বুজি পাইছে, কৰ্ণ খেতি কৰিছে। আৰু লগতে ময়ো বোলো আহোঁ, বাহঁতে মানে আজি কাটিব আহিছে। ৰ'দত দেখিছেনে বাৰু? ইমান ধুনীয়া মানে বতাহ মাৰিছে, গোটেই গা হাত পৰি যোৱা বতাহ। আৰু আচলতে পথাৰৰ দৃশ্যবিলাক সঁচাই মনোমোহা দৃশ্য হয়। দেখিছেনে? পথাৰৰ সুৰসুৰীয়া বাট আৰু লগতে মাকৈ খেতি। এতিয়া বাৰু মানুহে বোৰ খেতিও কৰে, বোৰ নে মেচিনৰ খেতি বুলি কওঁ আমি আৰু। সেয়াও কৰে আৰু লগতে মাকৈও কৰে। বাহঁতে এবাৰ মাকৈ খেতি কৰিছে আৰু মাকৈ লাগিছে বাৰু, আপোনালোক মই দেখাই আছোঁ। দেখিছে জেওৰা দি থৈছে, তাৰ ওপৰত এতিয়া পাৰ হ'ব লাগিব। মই পাৰ হৈ লওঁ, তাৰপিছত আকৌ আপোনালোক দেখাই আছোঁ। পথাৰৰ চাগে মনোমোহা পৰিৱেশত থাকি সকলোৰে ভাল লাগে, সেইটো কাৰণে মোৰো ভাল লাগে বাৰু। মাকৈ খেতি কৰিছে আৰু এইখিনি যিমানখিনি দিলে কাটা দেখিছে ধুনীয়াকৈ দিলে বাহঁতৰে। আৰু এইয়া বেলি ডুবিলে আৰু অলপ সময় থাকিম বাৰু। বাহঁত যেতিয়া যাব তেতিয়া আমি যাম আৰু। দেখিছে মাকৈ, চাওঁ বোলো কালাৰটো কেনেকুৱা হৈছে। এই পুৰঠ হৈছে আৰু অকণমান পুৰঠ হোৱাৰ পিছত দেখিছেনে বাৰু? অকণমান পুৰঠ হোৱাৰ পিছত এইখিনি কাটিব আৰু কোমলীয়া কেইটামান লৈ যাম বাৰু, ঘৰত খাব লাগিব। মই অকণমান দূৰত ৰাখি পিনে কথা কৈ আছোঁ, অকণমান যিহেতু লাজ থাকে। প্ৰথমে আহোঁতে এতিয়াও ওপৰত হৈ যাব। ঘাঁহো কাটিব লৈ যাব পাৰিব। ক'ত যায় ন? আৰু লগতে মিলত লগা কেইটামান মাকৈ লৈ যাব লাগিব। মাকৈ বইল কৰি খাই অলপ নিমখ ছটিয়াই, নেমু অলপ চেপি খাই বহুত ভাল লাগে। আৰু কিছুমান পুৰঠ হৈছে বাৰু, পুৰঠবিলাক আচলতে ইমান খাই ভাল নাপাওঁ, কোমলীয়াখিনি বিশেষ ভাল লাগে। কোমলীয়া বাৰু ভাজিও খাই ভাল লাগে। মই কোমলীয়া কেইটামানকে ল'ম বুলি ভাবিছোঁ, মায়ে অলৰেডি লৈছে। আৰু লগতে লাহে লাহে বেলিও ডুবিল, এতিয়া আমি যাবলৈ ওলাইছোঁ। প্লিজ সকলোৱে যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আচলতে মোৰ ভিডিঅ'বিলাকত বিশেষ মই কুকিঙে দি থাকোঁ, কেতিয়াবা চাগে কাটচিট এটামান আছে তাতো কুকিং থাকেই। আজি বোলো মিনি চাই সৰুকৈ এটা বোলো ভ্লগে বনাওঁ। যদি এইটো মই এডিট কৰি অকণমান কিবা যেন পাওঁ, তাতো চাগে কুকিঙে সোমাই পৰিব, কুকিং লগত থাকিবই। আৰু চাই আপোনালোকে পথাৰত যায় নে নাযায় ক'ব। আমাৰ ঘৰত খেতিও কৰা যায়, আমি পথাৰতো যাওঁ। আৰু লগতে এতিয়া আমি ঘৰলৈ যাওঁ। ছোৱালীও নহয় দিয়া, কলি যা ন গোসাঁনী। গোসাঁনী মই তাকে কৈছোঁ, ছোৱালী বুলি নামাতো ভিডিঅ'তহে কওঁ ন, সেইকাৰণে তাই কৈছে ছোৱালী। একো নহয়, বিচা আছে। ব'লা এতিয়া আমি যাওঁ। আৰু এতিয়া আমি পথাৰৰ সুৰসুৰীয়া বাটে ঘৰলৈ যাবলৈ ওলাইছোঁ। পথাৰৰ মাজমজিয়াত আছোঁ, ইমান ধুনীয়া বতাহ মাৰি আছে। এতিয়া আচলতে আমি যাবলৈ ওলাইছোঁ।
লগতে আমি গৰুও লৈ গ'লোঁ। এই থাকি চাওকচোন। আৰু ইপিনে মই মাংস বনাইছিলোঁ ৰঙালাওৰ সৈতে, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইপিনে এইখিনি মাংস আৰু লগতে ৰঙালাও আৰু লগত এটা আলু। আৰু ইপিনে কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হোৱা তাত মিঠাতেল অলপ দি দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত তাত মই তেজপাত 2খনমান আৰু লগতে পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজ খোৱাৰ পাছত তাত মই আদা নহৰু অলপো দি দিলোঁ। এইখিনিকো অলপ সময় ভাজি লৈ তাত মই যিখিনি মাংস থৈছিলোঁ সেইখিনি মাংস ইয়াত দি দিলোঁ আৰু লগতে তাত হালধি নিমখ প্ৰয়োজন অনুসৰি দি দিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে অলপ সময় ভাজ খোৱাৰ পাছত তাত যিখিনি মই জিৰা জালুক জলকীয়া পিচি লৈছিলোঁ সেইখিনি ইয়াত মই দি দিলোঁ আৰু এইখিনিকো ভালদৰে ভাজি ল'ম। আৰু এইখিনি ভালদৰে ভাজ খোৱাৰ পাছতহে ৰঙালাওখিনি দি দিম, কাৰণ আগতীয়াকৈ দিলে মাংসখিনি ভাঙি যাব। সেইকাৰণে এয়া দেখিছে নহয়, মাংস ধুনীয়াকৈ আচলতে ভাজ খাইছে আৰু দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। আৰু অলপ সময় ভাজ খোৱাৰ পাছতে মই তাত যিখিনি ৰঙালাও কাটি থৈছিলোঁ তাত সেইখিনি দি দিম। আৰু এয়া ৰঙালাওখিনি দি দিলোঁ। এতিয়া ৰঙালাওখিনি দি হোৱাৰ পাছত অলপ সময় ভাজি লৈ তাত অলপ পানী দি ধুনীয়াকৈ ৰঙালাও আলুখিনি ধুনীয়াকৈ সিজাই ল'ম আৰু আমাৰ মাংস ৰেডি হৈ যাব। অলপমান ঢাকোন মাৰি দিলোঁ আৰু লগতে আৰু অলপমান পানী দি ভালদৰে সিজিবলৈ দিম। এয়া আকৌ ঢাকি দিলোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নিউ ভিউৱাৰসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।